দুটা ল'ৰাক বিয়া পতাইছো। প্ৰথম ল'ৰাটোক বিয়া পতালো ৰজাবৰীত। এই মানুহজনী এই বোৱাৰীজনীও লগত ৰাখি ভাত খাব নোৱাৰিলে, খেদিলে। কাৰণ কি? তাৰমানে খোৱা বোৱা দেখিব নোৱাৰে। সি যদি এনে বোৱাৰীবিলাক ঘৰত থাকিলে সিটো লাং পাং কাম কৰিব নোৱাৰে, মানে পৰকীয়াটো কৰিব নোৱাৰে। পৰহীয়া কামটো যিটো পৰপুৰুষৰ লগত সেইটো কৰিব নোৱাৰে কাৰণে সি এনেকুৱা কৰি পঠিয়াইছে। আমি এতিয়াহে গম পাইছোঁ, আৰু আগতো কিছুমান পাইছিলোঁ। মানে এইটো সঁচা যে ঘটনাটো কিন্তু সঁচা। তাৰপিছত মাজু ল'ৰাটোক বিয়া পতাইছোঁ আপোনাৰ এই নিমতলাত। সেই মাইকী সেই বোৱাৰীটোকো খেদিছে এইজনী মাইকীয়ে। আৰু এটা কৰালোঁ আপোনাৰ হেৰিয়াত, এতিয়া এই লংকা নকুটিত সেই মাইকীজনীয়ে থাকিব নোৱাৰিলে, সেইটো ল'ৰাই দুটা বিয়া। মানে এই আপুনি এইটো ক'ব বিচাৰে যে এইকেইজনী মানে বোৱাৰী যদি লগত থাকে এজনক পৰকীয়া কৰিব নোৱাৰাৰ বাবে খেদিছে। সদায় কাজিয়া। কেইদিনমান মানে এই কবিৰাজৰ ঘৰত আহিছিলে, জাহেৰ কবিৰাজৰ ঘৰত। গড় হ'ল এই আপোনাৰ হেৰি এই গৰুকুটি। তাত অহা যোৱা কৰা অৱস্থাত ধৰ্মস্থ ভাই বনাইছিলে, ভাই আৰু বনি। আজি 2.5 মাহ মান হ'ল মোক ডিভোৰ্চ দিলে। 2.5 মাহ আগত আপোনাক ডিভোৰ্চ দি দিছে? কিন্তু মই ক'ব নোৱাৰোঁ। তাৰপিছত কালি গৈ আমাৰ ছোৱালী দুটা আহিছিলে জাহেৰৰ ঘৰত, মানে খবৰটো ল'বৰ কাৰণে যে মানুহজনী ইয়াত আছে। যেতিয়া আহি পেলাই সুধিছে, কৈছে যে বোলে তোমালোকে চৰবতটো খোৱা আৰু ধুমধাম ওলাই যোৱা, ছোৱালী দুজনীক কৈছে। তেতিয়া কৈছে বোলে কিয় তেনেকুৱা কৰিব লাগে, ধুমধাম যাব লাগে, মাকক নিবৰ আহিছোঁ। কৈছে মাকক নি কি কৰিবা? আপোনাৰ বিয়া দি দিছে নেকি? আপোনাৰ যিজনী ছোৱালী আহিছিলে দুজনী বিয়া দি দিছে নেকি? আমাৰ ছোৱালী দুজনী বিয়া দিলোঁ। কেইজনী ছোৱালী বা ল'ৰা সন্তান আপোনাৰ কিমান? মোৰ ধৰক 5টা ছোৱালী আৰু 3টা ল'ৰা, আৰু 3টা মিত্ৰ হৈছে। এটা ল'ৰা মিত্ৰ হৈছে, ছোৱালী দুজনী মিত্ৰ হৈছে। মুঠতে 11জন মান। 11জন। পাছত কি হৈছে ঘটনা? তাৰপিছত ধৰক এইখিনিত অহাৰ লগে লগে ছোৱালীকেইটা যেতিয়া সুধিছে, তেওঁলোকৰ ঘৰৰ মানুহবিলাকে, মাইকী মানুহে আৰু ল'ৰা দুইটাই, এই ছোৱালী এজনী আৰু ল'ৰা দুইটাই মাৰপিট কৰি পঠিয়াইছে মোৰ ছোৱালীকেইটা। আৰু যিজনী আপোনাৰ পত্নী মানে এক প্ৰকাৰ পলাই গৈছে, কিমান বয়সটো ধৰক 55 বছৰৰ ওপৰত আছে। নাই ইয়াতে কিবা ডকুমেণ্টছত আমি শুনা মতে কিবা হাতী হৈ গ'ল সৃষ্টি, প্ৰায় তেনেকৈ হৈছে। আৰু যিজনে পলাই নিছে সেইজনৰ কিমান? সেইজনৰ ধৰক 80 আছে। 80 মান হ'ব। 80-75ৰ ভিতৰত আছে এনেকুৱা বয়স। এতিয়া আপোনাৰ লগত আৰু নাহে? আমাৰ লগত নাহে, ঘৰ সংসাৰ নকৰে। গতিকে তেওঁলোকক আমি চমজাই দিছোঁ যে ভালে ভালে ঘৰ সংসাৰ তেওঁৰ সৈতে কৰে। আৰু এইজনে আৰু কিবা এটা শুনা পালোঁ যে কিবা বেজালি কৰে। বেজালি মানে তেওঁ 1 নম্বৰ কবিৰাজ বেজ। পৃথিৱীৰ মানুহবিলাক তেওঁৰ ঘৰত আহে, মানুহ লৈ আহি পেলাই আপোনাৰ ধৰক ইয়াক ৰাখিছিলে, আৰু 4জনী মাইকী মানুহ আছে। এজন জুৰিয়াৰ পৰা আহে, এজন এই গলাকাটাৰ পৰা আহে মাইকী মানুহ, আৰু এজনী নগাবান্ধাৰ পৰা যায়। এইবিলাক হ'ল দালাল ৰাখি লৈছে লগত। প্ৰকৃততে বেজ এতিয়াহে আমি গম পাইছোঁ, কাৰণ মোৰ মানুহজনী যদি মাত বোল দিব নোৱাৰা হৈ গ'ল। ছোৱালী এজনীয়ে সুধিছে যে মা আমি আহিছোঁ এইফালে চোৱা। সি কৈছে ক'ৰ পৰা আহিছা, কবিৰাজ কৰিবৰ কাৰণে নেকি? এনেকুৱা অৱস্থা কৰি দিছে একদম বেজ কৰি। আৰু যেতিয়া ছোৱালীবিলাকক মাৰপিট কৰিছে, মই বেলেগ মানুহ দি শুনা পাই, বেলেগ মানুহ দি আমি উঠাই আনিছোঁ তেওঁক। এই ছোৱালী দুজনীক উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি আনি পেলাই থানাত এজাহাৰ দিলোঁ। দিয়াৰ পিছত যোৱাকালি আমাৰ আৰক্ষী বাহিনী চকীদাৰসকল গৈ তেওঁলোকক পোৱা নাই। নাপাই পেলাই আপোনাৰ যেতিয়া আহিলোঁ, মই নিজেও গৈছিলোঁ লগত, তেওঁলোক আহিছে। কালি গৈ পেলাই কৰিছে কি তেওঁলোকে কালি গৈ মানে ডিভোৰ্চৰ কাগজটো হেৰি কাগজটো আনিছে, কোৰ্ট মেৰিজটো আনিছে। মানে ডিভোৰ্চ দিছে 2.5 মাহ আগত। 2.5 মাহ আগত। যোৱাকালি কোৰ্ট মেৰিজ কৰিছে। যোৱাকালিহে কোৰ্ট মেৰিজটো কৰিছে। কালি ইমান দিনে ক'ত আছিলে আপোনাৰ পত্নী? ইমান দিন ছোৱালীবিলাকৰ ঘৰত থাকে। কিমান দিন আছিলে ছোৱালীবিলাকৰ ঘৰত? প্ৰায় 1-1.5 মাহ মান আছিলে। পাছত কিমান দিন ধৰি এজনৰ ঘৰত আছে? তাৰ পিছৰ দিন এইকেইদিন ধৰিয়ে ইয়াত তেওঁৰ ঘৰত আছে, কবিৰাজৰ ঘৰত। কোৰ্ট মেৰিজ কৰিছে যোৱাকালি।